যদি আপুনি আপোনাৰ ডায়েটৰ পৰা চেনি সম্পূৰ্ণৰূপে আঁতৰাই পেলায়, মানে চেনি খোৱা কমপ্লিটলি বন্ধ কৰি দিয়ে, কি হ'ব জানেনে? আহক জানি লওঁ। যদি আপুনি চেনি খাবলৈ একদমেই বাদ দি দিয়ে, তেতিয়াহ'লে প্ৰথম অৱস্থাত আপোনাৰ মুড ছুইংছ হ'ব, মানে আপোনাৰ বেয়া লাগিব, ইৰিটেশ্যন ফিল কৰিব, খং অনুভৱ কৰিব পাৰে, আৰু লগতে আপুনি দুৰ্বল অনুভৱ কৰিব। ইয়াৰ লগতে ক্ৰেভিং মানে আমাৰ যে মন যায় খাবলৈ, সেইটো ভোক বুলি নকওঁ, ভোক লগা বুলি নকওঁ। ক্ৰেভিং মানে কিবা এটা মন গৈছে, যিহেতু আপুনি বহুত দিন চেনি খোৱা নাই, চেনি খাবলৈ মন যাব আপোনাৰ। ইয়াৰ বাহিৰেও কিছুমান শাৰীৰিক লক্ষণে দেখা দিব, যেনে ধৰক মূৰৰ বিষ, বহুত ক্লান্ত হৈ পৰা, ভাগৰ লাগিব আপোনালোকৰ। এইকেইটা আছিলে যদিহে আপুনি চেনি একদমেই খাবলৈ বাদ দিয়ে, তেতিয়া আপোনাৰ শৰীৰত কি কি লক্ষণে দেখা দিব, ঠিক আছে? এইবোৰ আছিলে নেগেটিভ ছাইড ইফেক্ট। কিন্তু যদি মই কওঁ চেনি খোৱা বাদ দিলে আপুনি বহুতেই বেছি লাভৱান হ'ব, সেই লাভালাভসমূহৰ কথা শুনি, সেইবোৰ জানি আপুনি কেতিয়াও চেনি খাবলৈ মন নকৰিব। আহক তেন্তে পলম নকৰাকে সেই লাভালাভসমূহ কি জানি লওঁ। চেনি খাবলৈ বন্ধ কৰি দিছে আপুনি, ঠিক আছে? যিটো প্ৰথম শাৰীৰিক পৰিৱৰ্তন লক্ষ্য কৰিব, সেয়া কি জানে? ইম্প্ৰুভ মুড, মানে আপোনাৰ যিটো মন অৱস্থা সেইটো বহুতেই বেছি উন্নত হৈ পৰিব। আৰু লগতে ছাল, চেনি নাইকিয়া কৰি দিয়া মানে ছালৰ ইনফ্লামেশ্যন, মানে ছাল ৰঙা পৰা, আমাৰ যে মুখখন ফুলি থাকে, আমি যে ছালখনক লক্ষ্য কৰোঁ যে ৰাতিপুৱা শুই উঠাৰ পিছত উখহা যেন লাগে, সেয়া নাইকিয়া হ'ব। যেতিয়া ইনফ্লামেশ্যন নাইকিয়া হ'ব, তেতিয়া কি হ'ব? আপোনাৰ ছালখন বহুতেই বেছি ৰেডিয়েণ্ট, মানে গ্ল' কৰিব, উজ্জ্বল হৈ পৰিব, ছালৰ দাগ নাইকিয়া হৈ পৰিব। গোটেই দিনটোত আপুনি শাৰীৰিক শক্তিৰ স্থিৰতা অনুভৱ কৰিব। মানে এনেকুৱা নহয় যে এটা সময়ত খুব ভাগৰুৱা অনুভৱ কৰিছে আৰু নেক্সট মমেণ্টত আপুনি উঠি কাম কৰিব লৈছে, তেনেকুৱা নহয়। গোটেই দিনটোত যিটো আপোনাৰ শাৰীৰিক শক্তি আছে সেয়া অটল হৈ থাকিব। ৰাতিৰ টোপনি ভাল হ'ব, টাইপ 2 ডায়েবেটিছ, ফেটি লিভাৰ আৰু হাৰ্ট ডিজিজ হোৱাৰ যিটো আশংকা সেয়া কমি থাকিব। আপোনাৰ হজম শক্তি বাঢ়িব। আৰু যদি চেনি খোৱা বাদ দিয়ে আপোনালোকে, তেতিয়াহ'লে আপোনালোকৰ ওজন কমিব। ৱেইট লছ কৰাৰ এইটো এটা খুবেই ধুনীয়া উপায়। ইমানবোৰ লাভালাভ পোৱাৰ পিছত আপুনি চেনি খোৱা বাদ দিবনে?